সদৌ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা মই আপোনাৰ লগত সংযোজিত হ'ব বিচাৰিছোঁ উৎপল শৰ্মাৰ লগত শৰ্মা ডাঙৰীয়া যি সময়ত আমি অলপ কিবা এইটো সময়ত ইতিবাচক কথা পাতিব লাগিছিল আপোনালোকে সদৌ ছাত্ৰ সন্থাৰ নেতৃত্বত যি ধৰণৰ প্ৰচেষ্টা হৈ আছে সেইখিনি কথা আমি পাতিব লাগিছিল কিন্তু তাতকৈ আমি এই ধৰণৰ হঠাৎ চৰকাৰীয়ে দিয়া মাধমাৰবিলাকৰ কথা হঠাৎ পাতিব লগা হয় সেইটো আচলতে আমাৰ আটাইতকৈ বিড়ম্বনাৰ কথা এই মুহূৰ্ততো যিসকল কৰ্কট ৰোগীৰ আত্মীয়ই নিজৰ আত্মীয়জনক সেই দুৰাৰোগ্য ৰোগৰ পৰা পৰিত্ৰাণ দিবৰ বাবে আপ্ৰাণ চেষ্টা কৰি আছে মাটি ভেটি বিক্ৰী কৰি আছে গৰু মহ বিক্ৰী কৰি আছে তেনে প্ৰেক্ষাপটত যেতিয়া পঞ্জীয়নৰ মাচুল 100 টকাৰ পৰা 360 টকা হয় জেনেৰেল বেডৰ ভাড়া 200 টকাৰ পৰা 1500 টকা হয় কেমৰ 8টাতকৈ বেছি দিব পৰা নাযায় 50,000 টকীয়া কেমো নিজে ক্ৰয় কৰিব লাগিব সেই পৰিয়ালটোৰ কি হ'ব এনে এটা হঠকাৰী সিদ্ধান্ত পাইলট প্ৰজেক্ট হিচাপে আটাইতকৈ শুনিবলৈ বেয়া লগা কথাটো যিগৰাকী অধীক্ষকে ভাষ্য প্ৰদান কৰিছে পাইলট প্ৰজেক্ট হিচাপে তেখেতসকলে আজিৰ পৰা কাৰ্যকৰী কৰিছে সদৌ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে এই বিষয়টোত আপোনাৰ হস্তক্ষেপ আৰু প্ৰতিক্ৰিয়া উৎপল শৰ্মা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে যি ধৰণেৰে চিকিৎসাৰ ব্যয় বৃদ্ধি কৰিছে এই গোটেই কথাটো অত্যন্ত অমানৱীয় হৈছে আৰু হঠকাৰী হৈছে এটা একচুৱেলি তুগলকি সিদ্ধান্ত বুলি ক'ব লাগিব কোনো কাৰণত মানিব পৰা নাযায় এই ধৰণেৰে 700% কৰবাত মাচুল বৃদ্ধি হ'ব পাৰে নেকি এটা অভাৱনীয় ধৰণেৰে গোটেই পৰিস্থিতিটোৰ সৃষ্টি কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰশ্নৰ উত্তৰ দিয়া ভাল যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য কি আছিল দুখীয়া শ্ৰেণীৰ যিসকল ৰোগী আছে তেওঁলোকে ইয়াত ভাল চিকিৎসা পাব সেইটো উদ্দেশ্য আছিল নে দুখীয়া ৰোগীয়ে কেৱল আন্তঃগাঁথনিটো চাই টকাৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি যাব সেই কথাটোৰ উত্তৰ দিয়া উচিত জেনেৰেল বেড 200 টকাৰ পৰা 1500 টকা হৈ গ'ল ৰাতিটোৰ ভিতৰত তাত থকা ৰোগীৰ মাজত হাহাকাৰ লাগিছে এতিয়া যদি শেয়াৰিং কেবিন 2000 টকাৰ পৰা 3000 টকা সিংগল কেবিন 3000 টকাৰ পৰা 4500 টকা আইসিউৰ খৰচ 1500 টকাৰ পৰা 4000 টকা এই যে মুখ্যমন্ত্ৰী আমি বুজি পাওঁ যে ঋণ লৈ লৈ চৰকাৰখন চলাই আছে এটোও বুজি পাওঁ যে তেওঁলোকে নিৰ্বাচন জিকিবৰ কাৰণে হিতাধিকাৰী আঁচনি সৃষ্টি কৰিব লগা হৈছে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰশ্নৰ উত্তৰ দিয়া ভাল যে মাহে 1250 টকা অৰুণোদয়ৰ টকা কেইটা লৈ ঘৰখন চলাই থকা পৰিয়ালটোত যদি কোনোবা এজন কৰ্কট ৰোগী থাকে তেতিয়াহ'লে তেওঁলোকে দৈনিক 4000 টকাৰ আইসিউৰ খৰচ কেনে ধৰণে বহন কৰিব পাৰিব কেনে ধৰণেৰে তেওঁলোকে 200 টকাৰ জেনেৰেল বেডখনৰ কাৰণে এতিয়া 1500 টকা দিব পৰা হ'ব সেই প্ৰশ্নটোৰ উত্তৰ দিয়া ভাল অসমত কি চাকৰিয়াল খেতিয়ক ক্ষুদ্ৰ ব্যৱসায়ী দিন হাজিৰা কৰি চলি থকা মানুহৰ তেওঁলোকৰ উপাৰ্জন দুগুণ তিনিগুণ বাঢ়িছে নেকি 100% 200% 700% বাঢ়িছে নেকি যদি বাঢ়া নাই কি যুক্তিত এই ধৰণৰ অভাৱনীয় হাৰত মূল্য বৃদ্ধি কৰিব পাৰে সেই প্ৰশ্নটোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়া ভাল কাৰণ আমি বিশ্বাস নকৰো যে মুখ্যমন্ত্ৰী অগোচৰে এই গোটেই কথাটো হ'ব পাৰে এই সিদ্ধান্ত ল'ব পাৰে যিখন ৰাজ্যত মেট্ৰিক হায়াৰ সেকেন্ডাৰীৰ ফলাফল কেতিয়া ঘোষণা হ'ব সেই সিদ্ধান্তটো মুখ্যমন্ত্ৰীয়ে লয় তাত 700 গুণ পৰ্যন্ত মাচুল বৃদ্ধি হ'ব চিকিৎসা ব্যয় বৃদ্ধি হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ অগোচৰে হ'ব এই কথাটো আমি কোনো কাৰণত মানি ল'ব পৰা নাই মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছো যে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে আৰু সাধাৰণ মানুহৰ ওপৰত মাধমাৰ সুধুৱাৰ এই সিদ্ধান্ত কোনো কাৰণত মানি ল'ব পৰা নাযায় শৰ্মা ডাঙৰীয়া মই আৰু এটা কথা হয় আপোনাৰ লগত সম্পূৰ্ণ একমত আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আমিও বিচাৰিছোঁ যে শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয় আপুনি কিবা এটা কৰক কিন্তু কথাটো হ'ল যে কাইলৈৰ দিনটোত আমি এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে আমি 6 বজাৰ বুলেটিনৰ প্ৰাইম বুলেটিন প্ৰথম বাতৰিটো এইটো সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পিছতে যিখিনি আৰু আমাক কিছু তথ্য অহাৰ কথা আছিল আমাৰ চ'ৰ্চৰ পৰা সেয়া বন্ধ হ'ল আমাৰ হাতত আহি পৰা তথ্য অনুসৰি যিখিনি অনানুষ্ঠানিক তথ্য মই এইখিনি কথা কাইলৈৰ দিনটোত তথ্য সহকাৰে কাগজে পত্ৰৰ বিষয়ে ক'ব পাৰিম যে টেষ্ট পৰীক্ষাকে আদি কৰি যিখিনি পৰীক্ষা নিৰীক্ষা তাৰ মাচুলো 700% পৰ্যন্ত বৃদ্ধি পাইছে প্ৰথম দ্বিতীয় যে যিহেতু আজিৰ পৰা সেইখিনি বাঢ়িলেই তাত যিখিনি চিকিৎসাধীন হৈ আছে এই মুহূৰ্তত তাত যিখিনি চিকিৎসাধীন হৈ আছে তেওঁলোকৰ মূৰত হঠাৎ এই মাধমাৰটো আহিছে তেওঁলোকে কি কৰিব কি নকৰিব দিগবিদিক হেৰুৱাই পেলাইছে আৰু তেওঁলোকে কেমেৰাৰ সন্মুখত কথা ক'বলৈ এইটো কাৰণেই ভয় খাইছে যে তেওঁলোকে কিবা এটা ক'ব ভিতৰত পেচেণ্ট আছে হিতেই বিপৰীত হ'ব এই ধৰণৰ এটা অচল অৱস্থাৰ মাজত সেই ৰোগীসকল আছে মই আপোনাৰ পৰা এই কথাটোহে বিচাৰিছোঁ যে সেই ৰোগীসকলক পৰিত্ৰাণ দিবৰ বাবে বা ৰোগীসকল এতিয়া যিসকল তাত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ হকে কিবা এটা কৰিবৰ বাবে চৰকাৰখনে তাৎক্ষণিকভাৱে বা মুখ্যমন্ত্ৰী তাৎক্ষণিকভাৱে কিবা এটা বিহিত ব্যৱস্থা ল'ব নালাগেনে নহয় একেবাৰে পুনচাতে এই যি মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিব লাগে কোনোবা এগৰাকী কৰ্তৃপক্ষৰ তাৰ পৰা তেওঁ সংবাদ মাধ্যম সম্বোধন কৰা দেখিলোঁ তেওঁ কৈছে যে 2 মাহৰ আগৰ পৰা থকা ৰোগীসকলৰ কাৰণে এইটো হঠাৎ বৃদ্ধি নহয় তেওঁলোকৰ যাতে অসুবিধা নহয় সেইটো চোৱা হৈছে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ কল্যাণকামী ৰাষ্ট্ৰ এখনত
এই ধৰণেৰে পুতৰ পাত্ৰ হৈ কোনেও চিকিৎসা কৰিবলৈ নাযায় আৰু কৰ্কট ৰোগ এনেকুৱা এটা দুৰাৰোগ্য ৰোগ ভগৱানে কাৰো ঘৰত সেই ৰোগটো নিদিয়ক কৰ্কট ৰোগৰ 2 মাহত চিকিৎসা সম্ভৱপৰ নহয় আৰু নতুন ৰোগী পুৰণা ৰোগী বুলি ৰোগীৰ ভাগ ভাগ কৰিব নালাগে চৰকাৰী প্ৰতিষ্ঠানত চিকিৎসা কৰাবলৈ কোন যায় বা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা কৰাবলৈ কোন যায় দুখীয়া সৰ্বসাধাৰণ মানুহ যায় যিবোৰ মানুহে খাটি খাই আছে যিবোৰ মানুহে পৰিশ্ৰম কৰি খাই আছে সৰু চৰকাৰী চাকৰি এটা কৰি পোহপাল দি আছে পৰিয়ালটো ক্ষুদ্ৰ ব্যৱসায় এটা কৰি পোহপাল দি আছে নিজৰ সন্তানক ইন্টাৰনেশ্যনেল স্কুলত পঢ়াব পৰা জাতীয় কোনো পৰিয়ালৰ সদস্য সাধাৰণতে চৰকাৰী চিকিৎসালয়সমূহত বা এই ধৰণৰ কৰ্কট প্ৰতিষ্ঠানসমূহলৈ নাযায় গতিকে সেই দুখীয়া মানুহৰ মুখলৈ চাই সিদ্ধান্তটো লোৱা হৈছে নেকি নাই হোৱা সেই কথাটো স্পষ্ট সকলো ফালৰ পৰা এই ধৰণৰ মাধমাৰ সোধালে জাতিটো কি ধৰণেৰে জীয়াই থাকিব এই চৰকাৰখনৰ দিনত কি দুখীয়া মানুহ জীয়াই থাকিব নালাগে নেকি দুখীয়া মানুহ পুতৰ পাত্ৰ হৈ মাহে 1250 টকা লৈ জীয়াই থাকিব লাগিব নেকি চিকিৎসা আৰু শিক্ষা এতিয়া কোনো কাৰণত দুখীয়া মানুহে বহন কৰিব নোৱাৰা এটা খৰচলৈ পৰিণত হৈছে ৰাস্তালৈ ওলাই যাব নোৱাৰে গাড়ী এখন লৈ মানুহ ওলাই গলে টোল গেটত টেটু চেপা দিয়ে বজাৰলৈ মুনাটো লৈ ওলাই যাব নোৱাৰে মূল্য বৃদ্ধিৰ মাধমাৰ সোধায় পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈয়ে থাকে স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট ডকাইত কিছুমান মানুহৰ ঘৰে ঘৰে সংযোজন কৰি দিয়া হৈছে ৰাইজৰ জেপৰ ধন গৈ ৰাজকোষ ভঁৰাল চহকী হৈছে তাৰ পিছত এতিয়া দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ সৰ্বস্ব হেৰুৱা পৰিয়ালকেইটাৰ মূৰতো মাধমাৰ মাৰিলেহে চৰকাৰখন চলিব পাৰে নেকি সেই প্ৰশ্নটোৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়া উচিত এটা পোনছাতে দাবী আৰু পোনছাতে লবলগীয়া সিদ্ধান্তটো হৈছে মাসুল বৃদ্ধিৰ যি জাননী তেওঁলোকে যদি উলিয়াইছে বা সিদ্ধান্ত যেটো গ্ৰহণ কৰিছে হেতু পোনছাতে প্ৰত্যাহাৰ কৰিব লাগে আৰু দুখীয়া মানুহখিনিক সকাহ দিব লাগে যাৰ ঘৰত এই দুৰাৰোগ্য ৰোগ হৈছে বা যাৰ ঘৰত এই ধৰণৰ ব্যয়বহুল চিকিৎসা থকা ৰোগী আছে তেওঁলোকে বুজি পায় কি ধৰণে ঘৰৰ সমস্ত বন্ধকত দিব লগা হয় ঘৰৰ সমস্ত বেচিব লগা হয় এজন মানুহক জিয়াই তুলিবৰ কাৰণে তেনেকুৱা মানুহক ৰাতিটোৰ ভিতৰতে এই ধৰণে মাধমাৰ মাৰিব নাপায় চৰকাৰখনে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবই লাগিব আৰু মুখ্যমন্ত্ৰী গৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছো